হেল্ল' এভৰিৱান, আপোনালোক সকলোকে ই কুইবাত চায়েন্সলৈ মই স্বাগতম জনাইছোঁ। আজি আমি BSc নাৰ্ছিং আৰু বি ফাৰ্মা আদিৰ দৰে পৰীক্ষাৰ বাবে এটা জৰুৰী প্ৰশ্ন সলভ কৰিব চেষ্টা কৰোঁ। আহকচোন। দ্য ৱাল অফ দ্য জাইলেম ভেছেল আৰ থিকেন উইথ, যে আমাৰ যি প্লেণ্টত যি জাইলেম আৰু ফ্লয়েম থাকে ন, যে জাইলেমবিলাকে কি কৰে, আমাৰ পানী মানে তলৰ পৰা ওপৰলৈ লৈ যোৱাত সহায় কৰে, আৰু ফ্লয়েমে কি কৰে, খাদ্যসমূহ ফুড ট্ৰেন্সপৰ্ট কৰাত সহায় কৰে। এই যিসমূহ জাইলেম আছে, এই জাইলেমৰ ভেছেলবিলাক, ইয়াৰ জাইলেমৰ বেৰবিলাকত ইয়াক মানে কঠিন কৰাত বা ইয়াক মানে মেইনটেইন কৰি ৰখাত আমাক কোনবিধ মানে কেমিকেলে হেল্প কৰে। ইয়াত অপশ্যন আছে চেলুলজ, সুবেৰিন, লিগনিন আৰু পেক্টিন। গতিকে এইবিলাক বস্তু অকণমান ইম্পৰ্টেণ্ট হয়, যে এই লিগনিন আমাৰ কি হ'ব, এনচাৰটো হ'ব। গতিকে ইয়াত আমাৰ নেক্সট পেজত এক্সপ্লেনেশ্যনখিনি দিয়া আছে। লিগনিন, xylem vessel have walls thickened with lignin, a complex polymer that provides mechanical strength and prevents collapse under water tension. যাতে ইয়াৰ মাজেৰে যেতিয়া পানী প্ৰবাহিত হৈ থাকে, পানী যাই থাকে, তেতিয়া যাতে সেই জাইলেমটো কলাপছ নহয়, ভাঙি নাযায়, সেইকাৰণে কি হয়, এই আমাক লিগনিনে হেল্প কৰে। ঠিক আছে, ধন্যবাদ। এই ধৰণৰ প্ৰশ্ন পাবৰ বাবে আমাক ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।